আগে কওকচোন মই হুঁচৰি গাবলৈ ৰেডি হৈছোঁ কেনেকুৱা লাগিছে মোক নমস্কাৰ লক্ষ্মীমন্দিৰ ব্লগ চেনেলত অন্য এটা ভিডিঅ'লৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু এয়া ৰাতিপুৱা স্কুটি লৈ পেলাই মই যোগা ল'বলৈ যোগা কৰিলোঁ যোগা শেষ হোৱাৰ পাছতে মানে তাৰে সদস্য এগৰাকীয়ে বিহু পাইছে আৰু এয়া চাহ পিঠা লাডু একদম যিমানখিনি আছে ঘৰত বনোৱা সকলোবিলাক লৈ আহিছিলে মানে আমি কেইজনীমান মহিলা আছোঁ যিহেতু খালোঁ আমি চাহ খাই পেলাই ঘৰত আহিলোঁ ঘৰত অহাৰ পিছত জানেই মোৰ ঘৰত এটা বহুত ডাঙৰ কাম সদায় থাকে কামটো হ'ল ৰাতিপুৱা হাঁহ এৰি দিয়া মুৰ্গী এৰি দিয়া ছাগলী এৰি দিয়া এইটো কাম মোৰ মানে একদম মানে ডাঙৰ কাম আৰু য'তেই নাথাকোঁ ৰাতিপুৱা সোনকালে ঘৰলৈ আহিমে আৰু মোৰ থকাটো নহয়েই কাৰণেই মোৰ ছাগলী মুৰ্গী বা ঘৰখনৰ কাৰণে মই ক'তো ৰাতি থকাটো নহয়েই ক'ৰবাত গ'লেও কিবা কাৰণত ৰাতিয়ে গুচি আহোঁ জানেনে এই ইহঁতকেইটাৰ কাৰণে বিশেষকৈ কুকুৰকেইটা আছে নহয় সেইটোৱে এতিয়া চাপৰ দি পেলাই সিহঁতক এৰি দিম এইটো মানে মোৰ ৰাতিপুৱাৰ প্ৰধান কাম আৰু মানে কি আমি যিহেতু হাউচ ৱাইফ নহয় জানো হাতৰ কিবা এটা ইনকম লাগি দেখোন হাত খৰচ এটা লাগি আছে চাকৰি বাকৰি নাই যিহেতু কি কৰিম আৰু এয়া যিখিনি ইনকম হয় সেইখিনি আমাৰ দেই সিহঁতক ছাগলী এৰি দিয়াৰ পাছতে মই আহিলোঁ পাকঘৰত কিয়নো মাইনাহঁতৰ স্কুল আছে যিহেতু স্কুলৰ কাৰণে ভাত বনাব লগা হ'ল টিফিন বনাব হ'ল তাৰপিছত সৰু মাইনাজনীয়ে পঢ়ি আছে আমাৰ টিকলা কুকুৰ পোৱালি এটা আছে তাৰ কাৰণে খোৱা বস্তু গৰম পানীত তিয়াই থৈছোঁ এইটো শুই আছে দেখিছেনে তাক এতিয়া খুৱাই লওঁ সেইটোও এটা মোৰ কাম মানে আৰু এইখিনি কাম কৰি মেলি স্কুলৰ পৰা অহাৰ পিছত ভাটিবেলা হ'ল ভাটিবেলা আমাৰ ওচৰতে গুৰুদ্বাৰ আছে তাত কীৰ্তন হৈ আছে তালৈ গ'লোঁ এয়া তাত আহিলোঁ দেখিছেনে ইমান ধুনীয়া ফুলেৰে ৰাস্তাটো একদম মানে সজাই থৈছে এয়া দেখিছেনে ইমান ধুনীয়া মাইনাক ভিডিঅ' কৰিব দিছোঁ মাইনাই কৰিব নাজানে যে সেইকাৰণে মানে কেমেৰাটো বহুত লৰাই আছে আমি ইয়াত সেৱা কৰিলোঁ সেৱা কৰাৰ পিছত তাতে আমাক চাহ খাব দিলে চাহৰ লগত কি খাব দিয়ে জানে বুট ভজা খাব দিয়ে ধুনীয়াকৈ বুট ভজা মানে বইল বুট পিঁয়াজ জলকীয়া দি ভাজি দিয়ে মছলা দি আৰু ভাজি দিয়াৰ পিছত আমি খালোঁ খোৱাৰ পিছত বাহিৰত অলপমান দুৱাৰমুখতে বহিলোঁ দুখনমান ফটো উঠিলোঁ এয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ তাতে থাকোঁ লাগে ইমান ধুনীয়া আমাৰ যেনেকৈ ভাগৱত পাঠ হয় দিন ৰাতি তেনেকৈ তাত হয় তাতো ভাগৱত পাঠ হয় এতিয়া তেওঁলোকৰ ভাষাত বেলেগ কয় মই জানা নাই তাৰপৰা আহিলোঁ অহাৰ পিছত গধূলি সময় হ'ল এতিয়া মই হুঁচৰি গাবলৈ যাম ওচৰৰ চুবুৰীয়াসকলৰ লগত এয়া মই ৰেডি হৈ আছোঁ কেনেকুৱা লাগিলে আজি দিনটোৰ অকণমান দেখাই দিলোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব